হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ নতুন ব্লগত। আশা কৰিছোঁ ভাল পাব। যোৱাকালি বতৰটো অকণমান ভাল কৰিছিলে, নহ'লেতো সদায় বৰষুণকৈ গৈ আছিলে এইকেইদিন। আৰু এয়া মোৰ ৰুমৰ অৱস্থা একেবাৰে বেয়া হৈ আছে। ল'ৰাই ৰুমৰ ভিতৰতে টেণ্ট হাউচ বনাইছে বোলে, খেলে বোলে তেনেকৈ টেণ্ট হাউচ বনাই কেনে। বাৰু ৰাতিপুৱা শুই উঠি কেনে এয়া ফ্ৰেছ হৈ আহিছোঁ মই। তাৰপিছত নিজৰ কামত লাগিছোঁ আৰু ৰাতিপুৱা সময়ত এইফালে চানাডাল তিয়াই থৈছিলোঁ যোৱাকালি ৰাতিপুৱা ৰুটিৰ লগত খাবলৈ। তাৰ আগতে মই কাঁহী বাতি এইখিনি আছিলে সেইখিনি জাপি ল'লোঁ। যোৱাকালি ৰাতি ধুয়ে থৈ দিছিলোঁ গোটেইখিনি। তেনেকৈ ধুই থ'লে মানে ৰাতিপুৱাৰ কাৰণে আজৰি হোৱা হয় আৰু। তাৰপিছত চানা দাইলখিনি পাতি ল'লোঁ। তাৰপিছত পাঁচফোৰণ দি কেনে এইফালে তড়কা লগাই লৈছোঁ, তেতিয়া ভাল লাগে খাই কেনে। আৰু এইফালে বল ওলোৱাই লৈছোঁ আৰু ৰুটি বনাই লৈছোঁ খাবলৈ। এইফালে ৰাতিপুৱা খাই মেলি উঠি মই প্ৰথমতে বিচনাখন ঠিক কৰি লৈছোঁ। তাৰমানে ৰ'দ ওলোৱা দেখি ভাবিছোঁ বেডশ্বীটখন অকণ সলাই দিওঁ, পিল' কভাৰখিনি সলাই দিওঁ আৰু গোটেইখিনি নি কেনে মই ধুই দিলোঁগৈ। মানে কি অলপ দেৰি পানী তিয়াই থৈছোঁ আৰু তেতিয়া যে ময়লাবিলাক আঁতৰি যায় চাৰ্ফ পানীত। তাৰপিছত এইফালে কাৰ্পেটখনো ওলুৱাই লৈছোঁ আৰু কিটচেন ৰুমৰ কাৰ্পেটখনো ওলুৱাই লৈছোঁ। অকণমান বোলো ৰ'দত দি দিওঁ, বৰ নহ'লে সেমেকা হৈ থাকে এইবোৰ বৰষুণ দি থাকিলে মানে। তাৰপিছত এইখিনি কৰি আজৰি হৈ কেনে মই আকৌ ভাত পাতিলোঁ এইফালে পানী। তাৰপিছত দাইলখিনিও পাতি দিলোঁ লগতে। তাৰপিছত গ'লোঁ মই ল'ৰাক গা ধুৱাই লওঁ বুলি। সি মানে এফালে যাবলগীয়া আছিলে, তো তাক গা ধুৱাই প্ৰথমতে আজৰি কৰি ল'লোঁ মই। আজৰি কৰি কেনে আকৌ নিজৰ কামত লাগিলোঁ আৰু। এইফালে তাক কাপোৰ পিন্ধোৱা দেখি কেমেৰা দেখি কেনে মুখখন বনাইছে ইফাল সিফাল কৰি কেনে। তাৰপিছত আকৌ ৰুমটো মই চাফা কৰিলোঁ। মানে মোৰ কাপোৰবোৰ অকণমান ইফাল সিফাল কৰি কেনে অকণমান ঝাৰি দিছোঁ, মানে ধূলি পৰি থাকে যে নহ'লে। তাৰপিছত আকৌ একগাল কাঁহী বাতি ওলালে ৰাতিপুৱা নাস্তা কৰা, সেইখিনিও ধুনীয়াকৈ ধুই ল'লোঁ আৰু। ধুই কেনে এইফালে মাছ আনি দিছিলে কালি দুপৰীয়া বনাবলৈ, মাছখিনিও ধুই ল'লোঁ। ধুই মেলি কেনে এইফালে ভাবিলোঁ ভোলৰ লগতে তৰকাৰী বনাই দিওঁ। তাৰপিছত মাছখিনি ধুই পখালি কেনে এইফালে ভাজি লৈছোঁ। ভাজি কেনে ধুনীয়াকৈ তৰকাৰী এখন বনালোঁ ভোল দি কেনে, ভালেই লাগিছিলে খাই কেনে। সোনকালে হৈ যায় আৰু তেনেকৈ তৰকাৰী বনাই দিলে। আৰু এইফালে দুপৰীয়া ভাতো মানে খাই ল'লোঁ আৰু তেতিয়ালৈকে। ভাতখিনি খাই অকণমান দৈও খাই লৈছোঁ। তাৰপিছত আকৌ কিটচেন ৰুমটো চফা কৰি ল'লোঁ, সাৰি মচি ল'লোঁ। তাৰমানে যোৱাকালি ৰ'দ দিছিলে যে সেইকাৰণে কামখিনি মোৰ অলপ বেছিয়ে ওলাইছিলে আৰু সময়বোৰো মানে ইফাল সিফাল হৈ গৈছিলে আৰু যোৱাকালি। তাৰপিছত মই গ'লোঁ গা কাপোৰ ধুই আজৰি হৈ কেনে কাপোৰখিনি ধুই থৈছিলোঁ সেইখিনি মেলিলোঁ। আকৌ এইখিনি কাপোৰ ৰ'দত দি থৈছিলোঁ শুকাবলৈ, সেইখিনিও আনিলোঁগৈ। ইমানখিনি কৰোঁ মানে প্ৰায় 5টাই বাজিলেগৈ কালি। গাৰু গিলাফখিনি ধুইছিলোঁ, এইখিনি ধুনীয়াকৈ মেলি ল'লোঁ আৰু। তাৰপিছত কাপোৰ যোনখিনি মেলি থৈছিলোঁ আগতীয়াকৈ সেইখিনিও লৈ আনিছোঁ। আনি কেনে আকৌ এইফালে মগিবৰ আজানেই দিবলৈ হ'ল তেতিয়ালৈকে নামাজ আদা কৰি ল'লোঁ। তাৰপিছত কাপোৰখিনি আছিলে সেইখিনিও জাপি ল'লোঁ। এইখিনি কৰি উঠোঁ মানে চাহ খাবলৈ হ'ল আৰু গধূলিটো চাহখিনি খামেই আৰু সেইটোতো আৰু কথাই নাই আৰু। এইফালে গধূলি চাহ বনাই লৈছোঁ, লগতে পাপৰ কেক তেনেকৈ দিয়ে চাহ খাই ল'লোঁ, নাস্তা খাই ল'লোঁ। যোৱাকালি দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। আশা কৰিছোঁ ব্লগটো চাই ভাল পাব আৰু এনেকৈ আৰু সদায় নিচিনা